এইটো একদম সঁচা কথা, কোনো ছোৱালী প্লে গাৰ্ল নহয় আৰু কোনো ছোৱালী কেৰেক্টাৰলেছ নহয়। চাগে এইটো কেৰেক্টাৰলেছ প্লে গাৰ্ল আমিয়ে বনাওঁ, আমি ল'ৰাবোৰে। কাৰণ আমি যেতিয়া সম্পৰ্কত থাকোঁ তেতিয়া আমি এটা নিডেড বিচাৰি যাওঁ যে মোৰ ইয়াৰ পৰা এইটো লাগে সেইটো লাগে, আৰু যেতিয়া সেইটো বস্তু পাই যাওঁ ন আমি অনেষ্টলি আমি ডিষ্টেঞ্চটো লাহে 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 দুৰীয়া বনাই দিওঁ আৰু এটা টাইমলৈকে ব্ৰেকআপ হৈ যায়। আৰু তাৰপিছত আমি আমাৰ নিজৰ কেৰেক্টাৰ চাৰ্টিফিকেটটো ভাল ৰাখিবৰ কাৰণে এজনী ছোৱালী যাৰ লগত আমি ৰিলেশ্যনশ্বিপত আছিলোঁ, যোনজনী আমাৰ কাৰণে বহুত প্ৰয়োজন আছিলে, এদিন সেইজনীতো বদনাম গাই দিওঁ আনৰ আগত। তো হৈ গ'ল ন ছোৱালীজনী কেৰেক্টাৰলেছ। যেতিয়া সম্পৰ্কত আছিলা তেতিয়া বঢ়িয়া, তুমি ধুনু তুমি মনু কলিজা চব হৈ গৈছিল। সম্পৰ্ক ওলোৱাৰ লগে লগে এজনী ছোৱালী বেয়া হৈ যায়। আৰু মানুহ 10জনে শুনিলে ন, ল'ৰাটোক বেয়া কেতিয়াও নকয়, ছোৱালীজনীকে কয়। সেইকাৰণে যাক ভাল পাইছিলা ন, যদি ৰেচপেক্ট কৰা, ৰিলেশ্যনশ্বিপ কিয় ব্ৰেকআপ হৈছে ডাজ নট মিন, বাট ব্ৰেকআপ হৈ যোৱাৰ পিছত ন কোনো ছোৱালীক কেৰেক্টাৰলেছ চাৰ্টিফিকেটটো নিদিবা। কাৰণ কোনো ছোৱালী কেৰেক্টাৰলেছ নহয়। কোনোবা ছোৱালী যদি তোমাক কিবা প্ৰাইভেট শ্বেয়াৰ কৰিছে ন, তোমাক বিশ্বাস কৰিছিল কাৰণে কৈছে, নহ'লেতো চবকে দি ফুৰিব পাৰিলে, তোমাকে কিয় দিলে? আৰু যদি তোমাকে দিছে, তুমি সেইটো ফাইদা উঠোৱাৰ পিছত সেই ছোৱালীজনীক কেৰেক্টাৰলেছ বুলি কোৱাৰ অধিকাৰ তোমাৰ নাই। চ' প্লিজ ৰেচপেক্ট এ ৱমেন, ভেৰি ইম্পৰ্টেণ্ট। কোনোবা ভিডিঅ'টো শুনি কেনে যদি গালি পাৰিব মন যায়, গালি পাৰি দিয়া তলত, একো বেয়া নাপাওঁ। বাট বুজাব এইটোৱে যে তুমিও তেনেকৈ কেৰেক্টাৰৰ কোনোবা হয়, তেওঁৰ কাৰণে গাত লাগিছে। ৰাধে ৰাধে।